মুদুলি হবে মিলি আমি আগুৱাই যাওঁ এ ৰাইজৰ পদূলি উদুলি মুদুলি হবে মিলি আমি আগুৱাই যাওঁ বেটি বচাও বেটি পঢ়াও বুলি আহিছোঁ একৰি ৰাইজৰ হাতৰে নাম বেটি বচাও বেটি পঢ়াও বুলি আহিছোঁ একৰি ৰাইজৰ হাতৰে নাম আহিছোঁ একৰি ৰাইজৰ হাতৰে নাম আহিছোঁ একৰি ৰাইজৰ হাতৰে নাম বেটি বচাও জন্মতে মৰি নগলি কিয় জানো সেই জন্ম ল'বই নাপায় নকৰো আৰু মই কাম দিনৰ দিনটো কামেই কৰি থাকিব লাগে আকৌ সেই ৰাতিপুৱাৰ পৰা অকল বাচন ধোৱা কাপোৰ ধোৱা সেইবোৰে কৰিব লাগে লোকৰ ল'ৰা ছোৱালীক চোৱাচোন ইমান ধুনীয়াকৈ পিঠিত বেগটো লৈ স্কুললৈ যায় পঢ়ি শুনি ডাঙৰ মানুহ হৈছে মোক তোমালোকে স্কুললৈ যাবলৈ নিদিয়া মোৰ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব মন নাযায় তহঁত ছোৱালী হয় ছোৱালী পঢ়ি শুনি একো লাভ নাই গম পাইছ নহয় ছোৱালী মানুহ এনেও এখন ঘৰলৈ গৈ কাম কৰিয়ে খাব লাগিব কিন্তু মই বিয়া নহওঁ মই পঢ়িমেই ঐ কি কলি তই হা কি কলি তই মুঠতে কাম কৰিবই লাগিব কাৰণ তই ছোৱালী হয় আৰু ছোৱালীয়ে কি পঢ়ি শুনি কি কৰিবি কিন্তু মই ভালদৰে পঢ়িম बेटी बचाओ बेटी पढ़ाओ 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 ओ पिताই এতিয়া শুনিলি নহয় সকলোৰে মুখে মুখে অকল এয়াই বেটি বচাও বেটি পঢ়াও কিন্তু অকল তহঁতিয়ে মোক পঢ়িব নিদিয় বাদ দে পঢ়ি শুনি বৰ ফালিব নালাগে তই কিন্তু মই পঢ়িমেই মোৰ পঢ়াৰ মন আছে এইজনী বৰ বেছি কথা কৈ থাকে দেই ঐ যাওঁ দে মই পঢ়িমেই দে এজনী দে ও ছাৰ আপুনি ইয়াক যে এনেকে মাৰিছে এখন তললৈ কওকচোন নাম লগাই দিয়া নাই নেকি ছোৱালী হতে নাই ছাৰ মোক পঢ়িবলৈ যাবলৈ নিদিয়ে মোৰ ইমান ইচ্ছা আছে মই পঢ়িব যাব নোৱাৰো আজিকালিৰ দিনত ল'ৰা আৰু ছোৱালী চব সমান বুজিছে আজিকালিৰ দিনত সেই ছোৱালী ডাক্তৰ হ'ল ইঞ্জিনিয়াৰ হ'ল অধ্যাপক হ'ল বুজিছে এই আপোনাৰ ছোৱালীজনী ইমান অৱহেলা নকৰে আমাৰ ছোৱালী এইবোৰ ডাক্তৰ ইঞ্জিনিয়াৰ একো হ'ব নালাগে আমাৰ ছোৱালী ঘৰতে থাকিব মই পঢ়িমেই ঐ বেছি কথা নকবি এইডাল দেখিছ খালি পঠিয়াই দিম একেবাৰে পিঠিস্তি মই পঢ়িমেই কি নাম তোমাৰ মাইনা মোৰ নাম ৰাগিনী তুমি কালিহে আমাৰ স্কুললৈ যাবা মই তোমাক পঢ়ুৱাম ছাৰ কি কয় আমাৰ ছোৱালী আমি পঢ়াও নপঢ়াও আমাৰ কথা ৰচোন ৰ ছাৰ মই মোৰ ছোৱালীক স্কুল যাব নিদিওঁ আৰু এটা কথা যদি কেনেবাকৈ স্কুল যায় তোৰ পিঠি ফালি পঠিয়াই দিম এতিয়া মই বজাৰলৈ যাওঁ মুঠতে স্কুল যাব নোৱাৰে শুনিলে নহয় ছাৰ স্কুল যাব নোৱাৰে ৰ'ব এইফালে আহক এইফালে চাওক কি লিখা আছে বুজি পাইছেনে এইটোৱেতো আচল কথা সেইকাৰণে স্কুল যাব লাগে ইয়াত চাওক লিখা আছে যে বেটি বচাও আৰু বেটি পঢ়াও শক্তিশালী কন্যা শক্তিশালী ৰাষ্ট্ৰ বুজিছে মহিলাসকলৰ যদি কিবা অসুবিধা হ'ব বা গাঁৱত কিবা প্ৰব্লেম হ'ব আপোনালোকে এই নম্বৰটোত ফোন কৰিব 181 আৰু সহায়কাৰী নম্বৰ আপোনালোকৰ গাঁৱত যদি কিবা সৰু ল'ৰা ছোৱালী কিবা যদি প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে এই নম্বৰটোত ফোন কৰিব বুজিছে বাইদেউ ইয়াক ধৰকচোন ৰচোন মই যে সেই বজাৰলৈ গৈছিলো এই ৰাস্তাতে গাড়ীয়ে খুন্দিয়ালে নহয় মোৰ ভাগ্যখন ভাল আছিলে যে দাদাক লগ পালো দাদাই মোক হস্পিটেল পোৱা লাগে আৰু সেইকাৰণেহে মই এতিয়া ঘূৰি আহিব পাৰিলো দাদা আপুনি কিন্তু একদম ভগৱান নহয়
এই ৰাস্তাতে সেই এক্সিডেণ্ট হৈ পৰি আছিলে মই মেডিকেললৈহে লৈ গৈছিলোঁ এই মেডিকেলৰ সেই ডাক্তৰণী বাইদেউ যে এই চাপা খোৱা ডাক্তৰণী বাইদেউ এই কি নামটো পাহৰিলে বাইদেউ এই বাইদেৱে নিহে ভাল কৰিলে মই ভাল নাই কৰা নহয় বাইদেউ ডাক্তৰণী বাইদেউ অঁ ডাক্তৰ বুলিহে শুনিছো ডাক্তৰণী বাইদেউ বুলি থাকে জানো একদম অকৰা হৈ আছ দেই পঢ়া শুনা নাই অকৰা হৈ আছ এনেকে অকল আজিকালি চবে ডাক্তৰ ইঞ্জিনিয়াৰ চব বনে অকল ল'ৰা বুলি কথা নাই নহয় ল'ৰা ছোৱালী সমান ছাৰ আপুনি ভালকে বুজাই দিয়া নাই এই যে অলপ আগত ক'লো ছোৱালী মানুহ ডাক্তৰ হ'ল ইঞ্জিনিয়াৰ হ'ল পঢ়িলেহে ডাঙৰ মানুহ হ'ব বুজিছা ছাৰে মানে কথাষাৰ ঠিকেই কৈছে আইতা দেখিলা নহয় এতিয়া মই কৈছিলো নহয় যে সকলো ল'ৰা ছোৱালী পঢ়ি শুনি ডাঙৰ মানুহ হৈছে কেৱল তোমালোকে মোক স্কুললৈ যাবলৈ নিদিয়া শুনক আজিৰ দিনত ল'ৰা ছোৱালী বুলি কোনো কথা নাই ল'ৰাৰ দৰে ছোৱালীও চব কৰিব পাৰে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেয়ে কৈছে যে বেটী বচাও বেটী পঢ়াও অৰ্থাৎ ছোৱালী জন্মতে মাৰি পেলাব নোৱাৰে ই এটা অপৰাধ আৰু ছোৱালীক স্কুল নপঠিওৱা এটাও অপৰাধ ইয়াৰ বাবে আপোনালোকে শাস্তি হ'ব পাৰে আপোনালোকৰ আৰু এটা কথা কি জানেনে আমাৰ দেশৰ ছোৱালী আজিকালি বিমান চলাইছে আনকি মহাকাশলৈ যোৱা চন্দ্ৰযানৰ তৰাক কৰিছে এগৰাকী মহিলা বিজ্ঞানী গতিকে প্ৰতিগৰাকী ছোৱালীক আমি শিক্ষিত কৰি তুলিবই লাগিব সেয়ে আমি সকলোৱে আহক একেলগে কওঁ কন্যা শিশুক যত্ন লওক আৰু কন্যা শিশুক শিক্ষা দিয়ক বেটী বচাও বেটী পঢ়াও আকৌ এবাৰ বেটী বচাও বেটী পঢ়াও